যোনে যোনে দখল কৰিম বুলি আহে ইয়াতে দখল কৰিব নোৱাৰে যোনে সেৱা কৰিব আহে এইটো সেৱা কৰিব পাৰিব কিন্তু যোনে যোনে দখল কৰিব আহে দখল কৰাটোতো 1947 চনতে শেষ হৈ গ'ল দখলদাৰীৰ পৰা ভাৰত স্বাধীন হৈ গ'ল এতিয়া আৰু দখল নাই এতিয়া সেৱা কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে মই সেৱক হয় তো আজি আমিও ইয়াতে সেৱা কৰি আছোঁ গতিকে বিটিআৰ অঞ্চলত যোনে ভাবিব মই দখল কৰিম ই দখল কৰিব নোৱাৰিব আপুনি দখল কৰাৰ তলত যাব বিচাৰে নেকি কোনোতো দখলৰ তলত যাব নিবিচাৰে কোনে দখলত যাব বিচাৰিব কোনোবা দখল কৰিবলৈ গ'লে তাক ভোট নিদিব ৰাইজে যদি কৈ ই আহি নহয় মই বিটিআৰ সেৱা কৰিব আহিছোঁ ৰাইজে তাক মৰম কৰিব ভূপেন বৰাৰ স্থিতিটো কি ক'ব চাওক ভূপেন বৰা ডাঙৰীয়াই নতুনকৈ আহিছে ইয়াত চাব তেখেতে ফিল্ডবিলাক কি হৈছে কি হোৱা নাই তাৰপিছত সিদ্ধান্ত ল'ব আমিতো দেখা নাই ইয়াত কংগ্ৰেছৰ যে কিবা আছে আমি দেখা নাই কাৰণ সেই আগৰ সময়ত BPFৰ লগত যিটো আগৰ পৰিৱেশ আছিলে সেই সময়তে কংগ্ৰেছ শেষ হৈ গৈছে তো আজি নতুনকৈ ভূপেন বৰা ডাঙৰীয়াই যদি নতুন আলহী বনাবলৈ আহিছে ইয়াতে তেখেতে কি কৰে চাই ল'ম আমি যোনে যোনে দখল কৰিম বুলি আহে ইয়াতে দখল কৰিব নোৱাৰে যোনে সেৱা কৰিব আহে এইটো সেৱা কৰিব পাৰিব কিন্তু যোনে যোনে দখল কৰিব আহে দখল কৰাটোতো 1947 চনতে শেষ হৈ গ'ল দখলদাৰীৰ পৰা ভাৰত স্বাধীন হৈ গ'ল এতিয়া আৰু দখল নাই এতিয়া সেৱা কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে মই সেৱক হয় তো আজি আমিও ইয়াতে সেৱা কৰি আছোঁ গতিকে বিটিআৰ অঞ্চলত যোনে ভাবিব মই দখল কৰিম ই দখল কৰিব নোৱাৰিব আপুনি দখল কৰাৰ তলত যাব বিচাৰে নেকি কোনোতো দখলৰ তলত যাব নিবিচাৰে কোনে দখলত যাব বিচাৰিব কোনোবা দখল কৰিবলৈ গ'লে তাক ভোট নিদিব ৰাইজে যদি কৈ ই আহি নহয় মই বিটিআৰ সেৱা কৰিব আহিছোঁ ৰাইজে তাক মৰম কৰিব ভূপেন বৰাৰ স্থিতিটো কি ক'ব চাওক ভূপেন বৰা ডাঙৰীয়াই নতুনকৈ আহিছে ইয়াত চাব তেখেতে ফিল্ডবিলাক কি হৈছে কি হোৱা নাই তাৰপিছত সিদ্ধান্ত ল'ব আমিতো দেখা নাই ইয়াত কংগ্ৰেছৰ যে কিবা আছে আমি দেখা নাই কাৰণ সেই আগৰ সময়ত BPFৰ লগত যিটো আগৰ পৰিৱেশ আছিলে সেই সময়তে কংগ্ৰেছ শেষ হৈ গৈছে তো আজি নতুনকৈ ভূপেন বৰা ডাঙৰীয়াই যদি নতুন আলহী বনাবলৈ আহিছে ইয়াতে তেখেতে কি কৰে চাই ল'ম আমি যোনে যোনে দখল কৰিম বুলি আহে ইয়াতে দখল কৰিব নোৱাৰে যোনে সেৱা কৰিব আহে এইটো সেৱা কৰিব পাৰিব কিন্তু যোনে যোনে দখল কৰিব আহে দখল কৰাটোতো 1947 চনতে শেষ হৈ গ'ল দখলদাৰীৰ পৰা ভাৰত স্বাধীন হৈ গ'ল এতিয়া আৰু দখল নাই এতিয়া সেৱা কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে মই সেৱক হয় তো আজি আমিও ইয়াতে সেৱা কৰি আছোঁ গতিকে বিটিআৰ অঞ্চলত যোনে ভাবিব মই দখল কৰিম ই দখল কৰিব নোৱাৰিব আপুনি দখল কৰাৰ তলত যাব বিচাৰে নেকি কোনোতো দখলৰ তলত যাব নিবিচাৰে কোনে দখলত যাব বিচাৰিব কোনোবা দখল কৰিবলৈ গ'লে তাক ভোট নিদিব ৰাইজে যদি কৈ ই আহি নহয় মই বিটিআৰ সেৱা কৰিব আহিছোঁ ৰাইজে তাক মৰম কৰিব ভূপেন বৰাৰ স্থিতিটো কি ক'ব চাওক ভূপেন বৰা ডাঙৰীয়াই নতুনকৈ আহিছে ইয়াত চাব তেখেতে ফিল্ডবিলাক কি হৈছে কি হোৱা নাই তাৰপিছত সিদ্ধান্ত ল'ব আমিতো দেখা নাই ইয়াত কংগ্ৰেছৰ যে কিবা আছে আমি দেখা নাই কাৰণ সেই আগৰ সময়ত BPFৰ লগত যিটো আগৰ পৰিৱেশ আছিলে সেই সময়তে কংগ্ৰেছ শেষ হৈ গৈছে তো আজি নতুনকৈ ভূপেন বৰা ডাঙৰীয়াই যদি নতুন আলহী বনাবলৈ আহিছে ইয়াতে তেখেতে কি কৰে চাই ল'ম আমি